ক্লাস 10 প্ৰথমটো চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ বিষয়ে আজি আমি আলোচনা কৰিম। মই ভিডিঅ'টো ছুটিকে বনাইছো, পাৰ্টছত বনাইছো যাতে তোমালোকক পঢ়িবলৈ কাৰণে বৰিং নহয় আৰু যোনে যি পাৰ্টটো বুজিব বিচাৰিছে সেই পাৰ্টটো অভেইলেবল থাকক। প্ৰথমতে ৰাসায়নিক বিক্ৰিয়া কি? ৰাসায়নিক বিক্ৰিয়াটো কি হৈছে? যেতিয়া পদাৰ্থ মিহলি বা পৰিৱৰ্তন কৰা হয় তেতিয়া বিভিন্ন ৰাসায়নিক ধৰ্মৰ নতুন পদাৰ্থ গঠন হয়। এই প্ৰতিক্ৰিয়াক এই পৰিৱৰ্তনক ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। ঠিক আছে? যেতিয়া আমি পদাৰ্থৰ মিহলি কৰোঁ, দুটা বা ততোধিক পদাৰ্থ মিহলি কৰোঁ বা পদাৰ্থক পৰিৱৰ্তন কৰোঁ, তেতিয়া কি হয়? নতুনকে এটা পদাৰ্থ উৎপন্ন হয়, গঠন হয়। আৰু এই নতুনকে যোনটো পদাৰ্থ উৎপন্ন হৈছে সেই পদাৰ্থৰ আগৰ যিটো পদাৰ্থ মিহলি কৰিছিলো সেই পদাৰ্থতকৈ বেলেগ এটা বিভিন্ন ৰাসায়নিক ধৰ্ম উৎপন্ন হয় আৰু সেইকাৰণে তাকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে হাইড্ৰজেনক মিহলি কৰিছো অক্সিজেনৰ লগত আৰু আমি কি পাইছো? H2O ৱাটাৰ পাইছো। হাইড্ৰজেন এটা বেলেগ পদাৰ্থ হয়, অক্সিজেন এটা বেলেগ পদাৰ্থ হয় আৰু ইয়াৰ মিহলি কৰাৰ পিছত আমি কি পাইছো? আমি ৱাটাৰ পাইছো, H2O। এইটো ইয়াৰ ধৰ্মটো একেবাৰে বেলেগ। সেইকাৰণে দুটা বা ততোধিক পদাৰ্থক মিহলি কৰাৰ বা পৰিৱৰ্তন কৰোঁতে আমি নতুন এটা পদাৰ্থৰ যি গঠন হয় তাকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। হাইড্ৰজেন এটা গেছ হয় আৰু অক্সিজেনো এটা গেছ হয়। এই দুটা পদাৰ্থৰ মিহলি কৰোঁতে আমি কি পাইছো? আমি ৱাটাৰ পাইছো, যি এটা লিকুইড হয়। তোমালোকে ইয়াত দেখিব পাৰিছা যে মই জি বুলি লিখিছো, হাইড্ৰজেনক গেছ হয়, আৰু অক্সিজেনো গেছ হয়, জি লিখিছো, আৰু ৱাটাৰ লিকুইড হয়, ইয়াক এল বুলি লিখিছো। ইয়াৰ মানেটো কি হয় আমি ভালদৰে বুজি লওঁ। ৰাসায়নিক বিক্ৰিয়াত পদাৰ্থৰ সন্মুখত যেতিয়া জি লিখা যায় তাৰ মানে হৈছে গেছ, আৰু গেছক ওপৰলৈ গৈ থকা এটা কাঁড়ডাল দিও চিনাক্ত কৰা যায়। যেতিয়া এল লিখা থাকে, এলৰ মানে হয় লিকুইড, এছ মানে হয় সলিড, তাৰপিছত থাকে এ কিউ মানে পানীত ঘোল খাই যায়। একিউএছ যি পানীত ঘোল খাই যায়, soluble in water। আৰু নেক্সট আছে পিপিটি। পিপিটি মানে প্ৰেচিপিটেট। যি পানীত ঘোল নাখায়। এইটো ভিডিঅ'টোত ইমানেই। চেপ্টাৰটোৰ বেলেগ টপিকৰ কাৰণে মোৰ নেক্সট ভিডিঅ'টো চাবা।